সংবিধানৰ 6A অনুসৰি ভাৰতৰ সংবিধানৰ 6A ক্লজ অনুসৰি বাংলাদেশী বা বিদেশী হ'ল 1971 চনৰ 24 মাৰ্চৰ পাছত অসমলৈ অহা মানুহবিলাকে বিদেশী হয়নে যদি 71 চনৰ 25 মাৰ্চৰ পৰাহে ইয়ালৈ আহিছে 24 মাৰ্চৰ পাছত ৰাতি 12টা বজাৰ পাছত যদি ইয়ালৈ আহিছে আৰু সেইটো যদি বিজেপি চৰকাৰে প্ৰমাণ কৰি দিব পাৰে তেতিয়াহ'লে তেওঁৰ ঘৰটো ভাঙি তেওঁ ট্ৰাকত তুলি বাংলাদেশলৈ পঠিয়াই দিবলৈ সেই ট্ৰাকখনত হিমন্ত বিশ্ব শৰ্মাৰ লগত ময়ো তেতিয়াহ'লে হেণ্ডিমেন হৈ যাবলৈ প্ৰস্তুত আছো হয়নে নহয় কওক এইটো মই আপোনালোকৰ মুছলমান এলেকাত কৈছো এনেকুৱা নহয় মই শিৱসাগৰটো কওঁ যোৰহাটতো কওঁ ডিব্ৰুগড়তো কওঁ গুৱাহাটীতো কওঁ পৃথিৱীৰ যি ঠাইতে আছে যি কথা মই ইয়াত কওঁ সেই কথা মই তাতো কওঁ আপোনালোকক তেল মাৰিবৰ কাৰণে আপোনালোকক তোষামোদ কৰিবৰ কাৰণে মই আপোনালোকক এই কথা কোৱা নাই সংবিধানৰ 6A অনুসৰি ভাৰতৰ সংবিধানৰ 6A ক্লজ অনুসৰি বাংলাদেশী বা বিদেশী হ'ল 1971 চনৰ 24 মাৰ্চৰ পাছত অসমলৈ অহা মানুহবিলাকে বিদেশী হয়নে যদি 71 চনৰ 25 মাৰ্চৰ পৰাহে ইয়ালৈ আহিছে 24 মাৰ্চৰ পাছত ৰাতি 12টা বজাৰ পাছত যদি ইয়ালৈ আহিছে আৰু সেইটো যদি বিজেপি চৰকাৰে প্ৰমাণ কৰি দিব পাৰে তেতিয়াহ'লে তেওঁৰ ঘৰটো ভাঙি তেওঁ ট্ৰাকত তুলি বাংলাদেশলৈ পঠিয়াই দিবলৈ সেই ট্ৰাকখনত হিমন্ত বিশ্ব শৰ্মাৰ লগত ময়ো তেতিয়াহ'লে হেণ্ডিমেন হৈ যাবলৈ প্ৰস্তুত আছো হয়নে নহয় কওক এইটো মই আপোনালোকৰ মুছলমান এলেকাত কৈছো এনেকুৱা নহয় মই শিৱসাগৰতো কওঁ যোৰহাটতো কওঁ ডিব্ৰুগড়তো কওঁ গুৱাহাটীতো কওঁ পৃথিৱীৰ যি ঠাইতে আছে যি কথা মই ইয়াত কওঁ সেই কথা মই তাতো কওঁ আপোনালোকক তেল মাৰিবৰ কাৰণে আপোনালোকক তোষামোদ কৰিবৰ কাৰণে মই আপোনালোকক এই কথা কোৱা নাই সংবিধানৰ 6A অনুসৰি ভাৰতৰ সংবিধানৰ 6A ক্লজ অনুসৰি বাংলাদেশী বা বিদেশী হ'ল 1971 চনৰ 24 মাৰ্চৰ পাছত অসমলৈ অহা মানুহবিলাকে বিদেশী হয়নে যদি 71 চনৰ 25 মাৰ্চৰ পৰাহে ইয়ালৈ আহিছে 24 মাৰ্চৰ পাছত ৰাতি 12টা বজাৰ পাছত যদি ইয়ালৈ আহিছে আৰু সেইটো যদি বিজেপি চৰকাৰে প্ৰমাণ কৰি দিব পাৰে